নমস্কাৰ, মই কৃষ্ণ যদুমণি। আজি ভিডিঅ'টো বনোৱাৰ মোৰ এটাই উদ্দেশ্য, সেয়া হ'ল অসমীয়া চিনেমা ভাইমন্দা। ভাইমন্দা চিনেমাখন চাই মোৰ ইমান ভাল লাগিল, ইমান বেছি ভাল লাগিল, আৰু মই মাজে মাজে ইম'চনেল হৈ গৈছিলোঁ। আৰু ভাইমন্দা টিমৰ প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীয়ে ইমান সুন্দৰ অভিনয় কৰিছে। ভাইমন্দা চিনেমাৰ কাষ্টিং ক'বই নালাগে, ইমান সুন্দৰ হৈছে। আৰু এই চিনেমাখন চাই গম পায় তেওঁলোকে কিমান কষ্ট কৰিছে, কিমান ৰিচাৰ্চ কৰি চিনেমাখন বনাইছে। আচলতে মই অসমবাসী ৰাইজক অনুৰোধ জনাম, এই সপ্তাহতে আপোনালোকে এই চিনেমাখন দলে বলে আহি চাওক। ভাইমন্দা টিমক আপোনালোকে চাই উৎসাহ আৰু প্ৰেৰণা দিয়ক, যাতে আমি আগন্তুক দিনত আৰু সুন্দৰ সুন্দৰ চিনেমা তেওঁলোকৰ পৰা উপহাৰ পাওঁ, আৰু তেওঁলোকক অনুসৰণ কৰি যাতে আৰু নতুন নতুন প্ৰযোজক পৰিচালক ওলাই আহক, অসমীয়া চিনেমা বনাওক, আৰু অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো আৰু আগুৱাই লৈ যাওক। গতিকে আপোনালোকক এইখিনিতে আৰু এটা অনুৰোধ জনাম, শ্ৰোতাসকলে বা দৰ্শকসকলে চিনেমা হলত গৈ কেতিয়াও দীঘলীয়া ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত আপলোড নকৰিব। আপোনালোকে যদি এনেদৰে আপলোড কৰিবলৈ হয়, ইয়াৰ পৰা এই ভাইমন্দা টিমে আজি 5 বছৰ ধৰি ইমান কষ্ট কৰি এই চিনেমাখন বনাইছে অসমবাসী ৰাইজৰ কাৰণে। গতিকে তেওঁলোকৰ এই 5 বছৰীয়া কষ্ট অথলে যাব। গতিকে আপোনালোকে এইখিনি কেতিয়াও নকৰিব। আপোনালোকৰ ওচৰত অনুৰোধ, দলে বলে গৈ চিনেমাখন চাওক আৰু সকলোকে উৎসাহ আৰু প্ৰেৰণা যোগাওক। ধন্যবাদ।